নমস্কাৰ দৰ্শকসকল, আহিছো আন এটা বিষয়ৰ মাজলৈ। যোৱা 9 এপ্ৰিলত হৈ যোৱা বিধানসভাৰ নিৰ্বাচনৰ এক্সিট পোল ইতিমধ্যে ওলাই গৈছে। প্ৰায় সকলোবোৰ এক্সিট পোলতে NDAৰ বিজয় ঘোষণা কৰা হৈছে। তাতোকৈও ইণ্টাৰেষ্টিং কথা, বহু এক্সিট পোলত তিনি গগৈ অৰ্থাৎ গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰিণ গগৈক একে আশাৰে বিজয়ী ঘোষণা কৰিব পৰা নাই। বহুতেই 50-50 বুলি কৈ থৈছে। নিউজ লাইভে গৌৰৱ গগৈৰ পৰাজয় নিশ্চিত বুলি কৈছে যদিও আন দুগৰাকী গগৈক 50-50 অৰ্থাৎ 50-50 বুলি সামৰি থৈছে। এই সকলোবোৰৰ ঊৰ্ধলৈ গৈ জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই তিনিও গগৈক পৰাজয় হ'ব বুলি যুক্তি দৰ্শাইছে। আচলতে তেওঁৰ এই যুক্তিৰ ভিত্তি কি? জ্যেষ্ঠ সাংবাদিক এজনে জানো এনে ক'ব লাগে বাবেই ক'ব এনে কথা? 4 তাৰিখেতো দুধ কা দুধ পানী কা পানী হৈয়ে যাব। তেনেস্থলত মাজত থকা এই দুটা দিন কাৰোবাক ভালৰি লগাবলৈ তেনেকুৱা কথা ক'ব বুলি নিশ্চয় ভাবিব নোৱাৰি। তেন্তে কি যুক্তিৰ বলত তেওঁ ক'ব পাৰিছে যে তিনি গগৈ হাৰিব? আহক আলোচনা কৰোঁ। প্ৰথমে আহিছো লুৰিণজ্যোতি গগৈৰ খোৱাং সমষ্টিৰ নিৰ্বাচনী যুঁজৰ মাজলৈ। দুটা কাৰ্যকালৰ বিধায়ক হোৱাৰ পাছতো চক্ৰধৰ গগৈৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ বা প্ৰতিষ্ঠান বিৰোধী ঢৌ দেখা পোৱা নগ'ল। তেওঁৰ দৰে এজন অভিজ্ঞ আৰু স্থানীয়ভাৱে সক্ৰিয় নেতাৰ বিৰুদ্ধে লুৰিণজ্যোতি গগৈৰ দৰে এজন উদীয়মান ছাত্ৰ নেতাই কেৱল আদৰ্শৰ যুঁজেৰে জয়ী হোৱাটো কঠিন হৈ পৰিছে। যিহেতু দুই মূল প্ৰতিদ্বন্দ্বী একেটা জনগোষ্ঠীৰে অৰ্থাৎ আহোম জনগোষ্ঠীৰে, সেয়েহে জনগোষ্ঠীয় আবেগে কোনো এজনক বিশেষভাৱে লাভান্বিত কৰা নাই। ভোটদাতাসকল জাতীয়তাবাদী আবেগতকৈ দলীয় কৰ্মপদ্ধতি আৰু ব্যক্তিগত যোগাযোগৰ ওপৰতহে বেছি নিৰ্ভৰ কৰিছে, য'ত বিজেপিৰ সাংগঠনিক ভেটি অতি শক্তিশালী। অসম চৰকাৰৰ অৰুণোদয়ৰ দৰে পোনপটীয়া আৰ্থিক সুবিধা লাভ কৰা মহিলা ভোটাৰসকল বিজেপিৰ এক নিৰ্ভৰযোগ্য ভোট বেংক। লুৰিণজ্যোতি গগৈৰ হাতত এনে কোনো দৃশ্যমান প্ৰতিশ্ৰুতি বা পাৰদৰ্শিতা নাই যিয়ে এজন দৰিদ্ৰ ভোটাৰক নিশ্চিত সুবিধা ত্যাগ কৰি অনিশ্চিত ভৱিষ্যতৰ বাবে ভোট দিবলৈ উৎসাহিত কৰিব পাৰে। মাটিৰ পট্টা প্ৰদান, চাহ বাগিচাত স্কুল স্থাপন আৰু পথৰ উন্নয়নৰ জৰিয়তে বিজেপিয়ে চাহ জনগোষ্ঠীৰ মাজত যি আস্থা গঢ়ি তুলিছে সি লুৰিণজ্যোতি গগৈৰ বাবে ডাঙৰ হেঙাৰ। চাহ বাগানৰ ভোট অবিহনে খোৱাঙত জয়ী হোৱাটো প্ৰায় অসম্ভৱ। বিজু দুৱৰাই নিৰ্দলীয় হিচাপে অৱতীৰ্ণ হোৱাটোৱে লুৰিণজ্যোতি গগৈৰ বাবে আটাইতকৈ বিপদজনক দিশ। সমষ্টিটোত কংগ্ৰেছৰ যি পুৰণি ভেটি আছিল, সেই কৰ্মীসকলে নিজৰ দলৰ টিকট বঞ্চিত হোৱাত ক্ষুণ্ণ হৈছে। তেওঁলোকে ভাবে যে লুৰিণজ্যোতি জয়ী হলে সমষ্টিটোত চিৰদিনৰ বাবে কংগ্ৰেছৰ অস্তিত্ব শেষ হৈ যাব। সেয়েহে তেওঁলোকৰ ভোট বিজু দুৱৰাৰ ফাললৈ ঢাল খোৱাৰ সম্ভাৱনাই লুৰিণজ্যোতি গগৈৰ ভোটৰ জলঙা উদং কৰিছে। বিজু দুৱৰাৰ নাও আৰু লুৰিণজ্যোতি গগৈৰ জাহাজ, এই দুইটা চিহ্নৰ মিলৰ বাবে বিভ্ৰান্ত হৈ বহুতো বৃদ্ধ বা গ্ৰাম্য ভোটাৰে ভুলতে নাওত ভোট দিয়াৰ সম্ভাৱনা আছে। এই প্ৰতীকী বিভ্ৰান্তিয়ে যদি মাত্ৰ 1-2% ভোটো কমাই দিয়ে তেন্তে সেয়া লুৰিণজ্যোতি গগৈৰ পৰাজয়ৰ বাবে হ'ব যথেষ্ট। লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে আন এটা ডাঙৰ অভিযোগ উঠিছিল যে তেওঁ কেৱল নিৰ্বাচনৰ সময়তহে সমষ্টিটোলৈ আহে। আনহাতে চক্ৰধৰ গগৈ স্থানীয় বাসিন্দা হোৱাৰ বাবে ৰাইজৰ সুখ দুখত সদায় জড়িত। এই বহিৰাগত বনাম থলুৱা মানসিকতায়ো ভোটাৰৰ মনত প্ৰভাৱ পেলাইছে। এই সমস্ত কাৰকবোৰ বিশ্লেষণ কৰিলে দেখা যায় যে লুৰিণজ্যোতি গগৈয়ে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়ালেও অত্যন্ত কম ভোটৰ ব্যৱধানত পুনৰ পৰাজয়ৰ মুখ দেখিবলগীয়া হ'ব পাৰে। এইবাৰ আহিছো যোৰহাট বিধানসভা সমষ্টিৰ নিৰ্বাচনী যুঁজখনৰ মাজলৈ। এই যুঁজখন কেৱল দুজন ব্যক্তিৰ মাজৰ যুঁজ নহয়, ই হৈছে অভিজ্ঞতা বনাম পৰিৱৰ্তনৰ এক জটিল সমীকৰণ। যোৰহাটত 5 বাৰৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীৰ তুলনাত গৌৰৱ গগৈৰ জয়ৰ আশা কিয় ক্ষীণ হ'ব পাৰে, তাৰ সপক্ষেও অতনু ভূঞা ডাঙৰীয়াকে ধৰি বিভিন্ন বিশ্লেষকে বিশ্লেষণ দাঙি ধৰিছে, যুক্তি দাঙি ধৰিছে। 12 বছৰ ধৰি লোকসভাৰ সদস্য হৈ থকাৰ পাছতো গৌৰৱ গগৈৰ নামত কলিয়াবৰাই হওক, যোৰহাটতেই হওক এনে কোনো বৃহৎ বা যুগান্তকাৰী উল্লেখনীয় প্ৰকল্প নাই যিয়ে সাধাৰণ ভোটাৰক আৱেগিক কৰি তুলিব পাৰে। আনহাতে বিগত পঞ্চায়ত নিৰ্বাচনত যোৰহাটত কংগ্ৰেছৰ শোচনীয় প্ৰদৰ্শনে প্ৰমাণ কৰে যে তৃণমূল পৰ্যায়ত ভোটাৰৰ তেওঁৰ প্ৰতি থকা পূৰ্বৰ মোহভংগ ঘটিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰা গৌৰৱ গগৈৰ পত্নী সন্তানৰ নাগৰিকত্ব আৰু পাকিস্তানী কানেকশ্যনৰ দৰে বিতৰ্কিত বিষয়বোৰে বিশেষকৈ উচ্চ বৰ্ণ হিন্দু ভোটাৰৰ মাজত প্ৰভাৱ পেলাইছে।
বিজেপিৰ বাবে ই এক শক্তিশালী নিৰ্বাচনী ইছ্যু হৈ পৰিছে, যিয়ে গৌৰৱ গগৈক জাতীয়তাবাদী ধাৰাটোৰ পৰা আঁতৰাই পেলাইছে। অৰুণোদয়ৰ দৰে চৰকাৰী আঁচনিৰ জৰিয়তে যি এক বিশাল মহিলা হিতাধিকাৰীৰ শ্ৰেণী গঢ়ি উঠিছে, তেওঁলোকে বিজেপিৰ সুৰক্ষিত ভোট বেংক হিচাপে কাম কৰিব। কংগ্ৰেছে কোনো বিকল্প বা অধিক শক্তিশালী আঁচনিৰ যুক্তি দিব নোৱাৰাটো তেওঁলোকৰ বাবে ডাঙৰ দুৰ্বলতা। আহোম আবেগ দুয়োটা পক্ষৰ মাজত বিভাজিত হলেও চাহ জনগোষ্ঠীৰ ভোটাৰসকলৰ মাজত বিজেপিৰ চৰকাৰী আঁচনি আৰু উন্নয়নৰ প্ৰভাৱ অধিক। হিতেন্দ্ৰনাথ গোস্বামীৰ দীৰ্ঘদিনীয়া জনসম্পৰ্ক আৰু বিজেপিৰ তৃণমূল পৰ্যায়ৰ শক্তিয়ে এই ভোটবোৰ সুৰক্ষিত কৰিব পাৰে। যোৰহাটবাসীৰ মাজত এটা ধাৰণা আছে যে গৌৰৱ গগৈ যদিহে জয়ীও হয়, তেওঁ চৰকাৰ গঠন কৰিব নোৱাৰিলে পুনৰ কেন্দ্ৰীয় ৰাজনীতিৰ ফালে অৰ্থাৎ দিল্লীলৈ আঁতৰি যাব। তাৰ বিপৰীতে হিতেন্দ্ৰনাথ গোস্বামী এজন স্থানীয় আৰু সহজে উপলব্ধ নেতা হিচাপে ৰাইজৰ মাজত অধিক বিশ্বাসযোগ্য। 5 বাৰৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীৰ বিৰুদ্ধে থকা প্ৰতিষ্ঠান বিৰোধী ঢৌ বিজেপিয়ে নিজৰ উন্নয়নমূলক কাম আৰু মেৰুকৰণৰ ৰাজনীতিৰে প্ৰতিহত কৰাৰ সম্ভাৱনা আছে। গৌৰৱ গগৈ কেৱল তৰুণ গগৈৰ উত্তৰাধিকাৰী হিচাপে যুঁজিব খুজিছে যদিও বাস্তৱিক উন্নয়ন আৰু বিশ্বাসযোগ্যতাৰ অভাৱত হিতেন গোস্বামীৰ তুলনাত তেওঁৰ জয়ৰ আশা প্ৰকৃততেই যথেষ্ট ক্ষীণ যেন দেখা গৈছে। শিৱসাগৰ সমষ্টিৰ নিৰ্বাচনী যুঁজখনত অখিল গগৈৰ পৰাজয় আৰু কুশল দুৱাৰীৰ সম্ভাৱ্য জয়ৰ সন্দৰ্ভত বিভিন্নজনে যুক্তিসহ বিশ্লেষণ আগবঢ়াইছে। যোৱাবাৰ বিজেপি আৰু অগপৰ মাজত ভোট বিভাজন হৈছিল বাবে অখিল গগৈয়ে প্ৰায় 11,000 ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল। কিন্তু এইবাৰ বিজেপিৰ সমৰ্থনত কুশল দুৱাৰী অৱতীৰ্ণ হোৱাত আৰু অগপৰ ভোটখিনি সুসংহত হোৱাত অখিল গগৈৰ বাবে সেই সুবিধা এতিয়া নাই। শিৱসাগৰবাসীয়ে যোৱা 5 বছৰত দেখিলে যে এগৰাকী বিৰোধী বিধায়ক হিচাপে অখিল গগৈয়ে কেৱল প্ৰতিবাদ আৰু আন্দোলনতে ব্যস্ত থাকিল। ইয়াৰ বিপৰীতে চৰকাৰী পক্ষৰ কুশল দুৱাৰীয়ে সমষ্টিটোলৈ অধিক পুঁজি আৰু উন্নয়ন আনিব পাৰিব বুলি এটা ধাৰণা ভোটাৰৰ মনত গাঢ় লৈ উঠিছে। যদিও অখিল গগৈয়ে বিৰোধী ঐক্যৰ কথা কয়, কিন্তু স্থানীয় পৰ্যায়ত কংগ্ৰেছ কৰ্মীসকলৰ এটা অংশই এতিয়াও তেওঁক পূৰ্ণপ্ৰাণে গ্ৰহণ কৰিব পৰা নাই। যোৱাবাৰ কংগ্ৰেছ প্ৰাৰ্থী শুভমিত্ৰ গগৈয়ে লাভ কৰা প্ৰায় 20,000 ভোটৰ এটা অংশ যদি এইবাৰ কুশল দুৱাৰীৰ ফালে ঢাল খায়, তেন্তে অখিল গগৈৰ পৰাজয় নিশ্চিত। বিজেপিয়ে অখিল গগৈক উচ্ছৃংখল আৰু অস্থিৰ নেতা হিচাপে যি নেৰেটিভ তৈয়াৰ কৰিছে, সি বিশেষকৈ বয়োজ্যেষ্ঠ আৰু শান্তিপ্ৰিয় ভোটাৰসকলক তেওঁৰ পৰা আঁতৰাই আনিছে। চুমা বাবা বা ধৰ্মীয় আৱেগত আঘাত লগা বিতৰ্কবোৰে তেওঁৰ জাতীয়তাবাদী ভাৱমূৰ্তি ম্লান কৰিছে। অগপৰ জ্যেষ্ঠ নেতা প্ৰদীপ হাজৰিকাক বিজেপিয়ে কৌশলগতভাৱে কুশল দুৱাৰীৰ সপক্ষে থিয় কৰোৱাই অখিল গগৈৰ হ'বলগীয়া বহুতো আঞ্চলিকতাবাদী ভোট কাটিবলৈ সক্ষম হৈছে। অখিল গগৈয়ে তেওঁক প্ৰাৰ্থিত্ব উঠাই ল'বলৈ কৰা অনুৰোধেই প্ৰমাণ কৰে যে তেওঁৰ জয়ৰ পথত হাজৰিকা এক ডাঙৰ হেঙাৰ। সামৰণিত ক'ব পাৰি যে হিতাধিকাৰী আঁচনিৰ সুফল, বিজেপিৰ শক্তিশালী সাংগঠনিক ভেটি আৰু অখিল গগৈৰ নিজা সমষ্টিত গঢ়ি উঠা প্ৰতিষ্ঠান বিৰোধী ঢৌৱে কুশল দুৱাৰীক এক সুবিধাজনক স্থিতিত ৰাখিছে। অখিল গগৈৰ ব্যক্তিগত জনপ্ৰিয়তা থাকিলেও এইবাৰৰ ভোটৰ অংকই তেওঁক খুব কম ব্যৱধানত হলেও পৰাজয়ৰ দিশে লৈ যোৱাৰ সম্ভাৱনা প্ৰবল। যি নহওক, মোৰ যিহেতু নিজা চ'ৰ্চ নাই, সেয়ে বিভিন্ন বিশ্লেষকৰ বিশ্লেষণৰ আলম লৈ তাত মোৰ নিজস্ব দৃষ্টিভংগী যোগ কৰি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলো। হয়তো মোৰ এই অভিমত নফলিয়াব পাৰে, সেয়া 4 তাৰিখেহে গম পোৱা যাব। আপোনালোকৰ অভিমত কি নিশ্চয় কমেণ্ট বক্সত লিখিব। মই ব্যক্তিগতভাৱে লুৰিণজ্যোতি গগৈক জয় হোৱাটো কামনা কৰোঁ, কিয়নো অখিল গগৈক আমি দেখিলো, গৌৰৱ গগৈক আমি দেখিলো, কিন্তু লুৰিণজ্যোতি গগৈ যিহেতু ছাত্ৰ সংগঠনৰ পৰা আহিছে, গতিকে তেওঁ এবাৰলৈ বিধায়ক হোৱাটো মই কামনা কৰোঁ, যাতে আমি এনালাইচিছ কৰিব পাৰোঁ তেওঁ কিমান দক্ষ বা তেওঁ কিমান এক্টিভ সামাজিকভাৱে বা বিধায়ক হিচাপে। গতিকে আকৌ কৈছোঁ, কমেণ্ট কৰিব। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।